বুলেন কোচ ঘৰ চেঁচামুখ দেওধৰ ঘটনাটো মানে কি আপোনাৰ ৰাতিপুৱা 8:30 বজাত চাইকেলখন লৈ কামলৈ আহিম বুলি ক'লে আহিলে পিছত ঘৰলৈ নাই গেৰেজতো গৈ চালোগৈ নাই 10:30 গৈ পালোগৈ আমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰত চাইকেলখন থৈ চাইকেলখন থৈ মানুহটো সি কৈছে যে মই কলঙত মাছ মাৰিম বুলি ক'লে মাছ মাৰিম বুলি কৈ খুৰি বুলি ক'লে চাইকেলখন থওক মই মাছ মাৰি লৈ যামহি তাৰপৰা তেনেকৈ কৈ সি গ'ল এতিয়া আজিলৈকে নাই আজি 9 দিন হ'ল থানাত জনাইছে পানীগাঁও থানা হয় বিচাৰ কৰিছে তেওঁলোকে কৈছে আমি পুলিচ আহিছে আমাৰ ঘৰলৈ পৰহিও আহি গৈছিলে ৰাতি কৈছে পালেনে নাই তাৰপৰা নাই পোৱা কৈছে লগৰ ল'ৰা কথা পাতিছোঁ যিখিনি চিনি পাওঁ তাৰ লগৰ সেইখিনি মানুহৰ ল'ৰা ছোৱালী গৈছোঁ লগ পাইছোঁ কৈছে নাই আমি দেখাও নাই একো লগো পোৱা নাই পৰিয়ালৰ গোটেই মানুহখিনিতো ঘৰতেই আছে গোটেই মানুহখিনি খবৰ দিলোঁ কাৰো ঘৰত যোৱা নাই কি মানে এতিয়া কি ক'ত গ'ল কি কথা কি কথাটো মই একো ভাবিবই পৰা নাই কি হৈছে কি নাই কাজিয়া ভাল তেনেকুৱা নাই খালি ৰাতি মই ক'লোঁ কামটো ধুনীয়াকৈ সেই জয়ন্ত ভালকৈ স্কুল নপঢ়িলেকৈ এটা হাতৰ বিদ্যা এটা শিকিব লাগিব কিবা এটা কাম কৰি ভৱিষ্যতেতো খাবই লাগিব গতিকে এটা হাতৰ বিদ্যাটো ভালকৈ সেইয়াই কথা মোবাইল চোবাইল নাই টকা পইচাও নাই মোবাইলো নাই